নমস্কাৰ। শোণিতপুৰ জিলাৰ অন্তৰ্গত কুসুমতলাস্থিত অমৃতপম পাব্লিক স্কুলত অনুষ্ঠিত হয় যোগ প্ৰশিক্ষণ শিবিৰ। সদৌ অসম যোগ মহাসংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা শিবিৰত 100ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। বিনামূলীয়া যোগ প্ৰশিক্ষণ প্ৰদান কৰে নিৰঞ্জন গগৈয়ে। তাৰপিছতো ইমান অনুমানিক শতাধিকে আছিলে উপস্থিত। যি যোগা প্ৰশিক্ষণ শিবিৰ হৈ গ'ল অমৃতপম পাব্লিক স্কুলত, প্ৰায় কিমান সংখ্যক ষ্টুডেণ্টে ইয়াত প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিলে? প্ৰায় আমি শতাধিকে আছে। হয়। তাৰপিছতো ইমান অনুমানিক শতাধিকে আছিলে উপস্থিত। কেইদিনীয়া কাৰ্যসূচী হাতত লৈছে? তিনিদিনীয়া ন? সদৌ অসম যোগ মহোৎসৱৰ লগত সংগতি ৰাখি 12 তাৰিখে আমাৰ নগাঁৱত পুলিচ ৰিজাৰ্ভত আৰম্ভ হৈছে আৰু তাৰ লগতে সংগতি ৰাখি অল আছাম য়োগা মহাসংঘই সদৌ অসম যোগ মহাসংঘই বিনামূলীয়াকৈ সমগ্ৰ অসমতে বিনামূলীয়াকৈ 3দিনীয়া কাৰ্যসূচীৰে সমূহ কোৱালিফাইড টিচাৰ যিসকলে যোগৰ ওপৰত ডিগ্ৰী লৈছে, ডিপ্ল'মা লৈছে, তেওঁলোকে এই কাৰ্য চলাই আছে আৰু তাৰে অংশ হিচাপে মই অবিভক্ত শোণিতপুৰ জিলাৰ যোগ প্ৰশিক্ষক হিচাপে আজি এই অমৃতপম পাব্লিক স্কুলত এই শিবিৰটো চলাবলৈ আৰম্ভ কৰিছোঁ। অনাগত দিনত যোগ শিবিৰৰ পৰা কিবা ব্যতিক্ৰমী পদক্ষেপ আপুনি হাতত লৈছে নেকি? লৈছোঁ। অনাগত দিনত মই এই অঞ্চলৰ লগতে এই গোটেই অবিভক্ত শোণিতপুৰ জিলাৰ লগতে অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে যোগৰ জৰিয়তে সমাজখনক নিকা পৰিষ্কাৰ সুস্বাস্থ্য কৰি ৰাখিবলৈ যিমানখিনি কাৰ্য কৰিব লাগে, যিমানখিনি সহায় কৰিব লাগে, মই সিমানখিনি কৰিবৰ বাবে সদায় আগ্ৰহী তথা মই প্ৰচেষ্টা ল'ম। যি যোগা প্ৰশিক্ষণ শিবিৰ হৈ গ'ল অমৃতপম পাব্লিক স্কুলত, প্ৰায় কিমান সংখ্যক ষ্টুডেণ্টে ইয়াত প্ৰশিক্ষণ শিবিৰ আজি সদৌ অসম যি যোগ মহাসংঘৰ উদ্যোগত যি যোগা শিবিৰ আয়োজন কৰিলে অমৃতপম পাব্লিক স্কুলত, এই সন্দৰ্ভত আপুনি কি ক'ব? হয়, এইটো এটা বৰ ডাঙৰ পদক্ষেপ বুলি মই ভাবোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত যোগাৰ দৰে এটা অনুশীলন যিমানেই পৰা যায় কৰিব পাৰিলে তেওঁলোকৰ সকলো দিশৰ এটা যিটো অলৰাউণ্ড ডেভেলপমেণ্ট বুলি কয়, তেওঁলোকৰ স্বাস্থ্য লগতে মন মগজু সকলোৰে এটা প্ৰসাৰতা উৰ্বৰতা লাভ কৰে। গতিকে আজি অমৃতপম পাব্লিক স্কুলে অসম যোগ মহাসংঘৰ 3দিনীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি অবিভক্ত শোণিতপুৰৰ এটা অংগ হিচাপে অমৃতপম পাব্লিক স্কুলে আজি প্ৰায় 2 ঘণ্টা জোৰা যোগা শিবিৰৰ আয়োজন কৰিলে। গতিকে এইটো এটা বৰ ভাল কথা। আমি জানো ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি যোগাই কি ধৰণে আগবঢ়াই লৈ গৈছে। আমি অতীতৰ কাহিনীৰ পৰা আজিৰ তাৰিখলৈকে যোগাৰ মাহাত্ম্য আমি সকলোৱে উপলব্ধি কৰোঁ। আজি অমৃতপম পাব্লিক স্কুলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই সজাগতা আনি যি উপকাৰ কৰিছে, তাৰ লগতে মোৰ কাষতে থকা যোগাৰ টিচাৰ নিৰঞ্জন গগৈয়ে যিমানখিনি কষ্ট কৰি এই যোগাৰ প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে, তাৰ বাবে মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। লগতে আজি আমাৰ মাজত যোগাৰ অমৃতপম পাব্লিক স্কুলৰ অধ্যক্ষ মাহালী ছাৰ আছে, লগতে গগৈ ছাৰ আছে। সকলোলৈকে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰো সুস্বাস্থ্য আৰু সৰ্বতো প্ৰকাৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। আজি সদৌ অসম যি যোগ